নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যে কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সমানস্থ কৰি ভিডিঅ ষ্টাৰ্ট কৰি সদায়না খালি গুগলত হে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ ডাবৰ কোম্পানীৰ লগতে ভালেমান আপোনালোকৰ প্ৰাইভেট কোম্পানী ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি ভালদৰে আলোচনা কৰিব গৈ আছো তাৰ আগতে যদি যোৱা কালি ভিডিঅটো চোৱা নাই এইটো ভিডিঅ চাব পাৰে অল আছাম প্ৰাইভেট জব ভেকেন্সি নিজৰ ডিস্ট্ৰিক্টতে যদি চাকৰি এটা লাগে যেনেকৈ নলবাৰী ডিব্ৰুগড় তিনচুকীয়া কোকৰাঝাৰ লখিমপুৰ ধুবুৰী হজাই এইটো ভিডিঅ চাব পাৰে বন্ধন বেংকৰ ভেকেন্সি চলি আছে যদি চোৱা নাই চাব পাৰে জুন জুলাই মাহৰ ভেকেন্সি এইবোৰ চাব পাৰে যদি ইন্টাৰেস্টেড হয় আমি সময় নষ্ট নকৰে আজি যোনবোৰ আপোনালোকৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছো আৰু গোটেইবোৰ ৱেবসাইটতে পাই যাব আৰু কিতেবেদি অলপমান ৱেবসাইটটো অলপমান লোড ল'বলৈ টাইম ল'ব পাৰে কিন্তু আপোনালোকৰ আহি যায় 5-6 ঘণ্টা কিতেবাত লোড ল'ব পাৰে সো এনেকুৱা ধৰণৰ চাকৰি পাব ডাবৰ কোম্পানীত 8 ঘণ্টা ডিউটি থাকিব মেল ফিমেল দুটাই পাৰিব ষ্টাৰ্টিং স্যালাৰি 25000 ৰ পৰা ষ্টাৰ্টিং হ'ব সো ভিডিঅটো ষ্টাৰ্ট আগতে এইকেটা পইণ্ট মনত ৰাখিব তাৰ পিছতে ভিডিঅটো চাব নহলে ভিডিঅটো চাই লাভ নহব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে টাটা মটৰছ গুৱাহাটীৰ পৰা ভেকেন্সি কাস্টমাৰ এডভাইজৰ মেল ফিমেলৰ কাৰণে মুকলি কৰা হৈছে ফিল্ড আৰু শোৰুম সেলছৰ কাৰণে ভেকেন্সি 1 ইয়াৰ অভিজ্ঞতা লাগিব অটোমোবাইল সেক্টৰত কাম কৰা সো এইটো কাৰণে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়া হলে আপোনালোকৰ মিনিমাম গ্ৰেজুৱেচন হ'ব লাগিব সো যাৰ গ্ৰেজুৱেচন আছে এটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব জব লোকেশন হল উলুবাৰী গুৱাহাটী আৰু স্যালাৰি বেসড অন ইন্টাৰভিউ কেন্দ্ৰই দিয়ে আৰু সেলছৰ যোনখিনি ইনসেন্টিভ পায় আপুনি জানে মাৰুতি হওক বা টাটা মটৰছ হওক বা হুইন্ডাই হওক ভালেমান ইনসেন্টিভ থাকে স্যালাৰি উপৰিও সো যেমান ভালদৰে আপুনি সেলছখিনি এচিভ কৰিব পাৰে হিমানে ভাল এটা স্যালাৰি এক্সপেক্ট কৰিব পাৰে সো মেল আইডি তলত দি আছে 2 জুলাই ভিতৰত এপ্লাই কৰক আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি চেনেল পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে আইচাৰ মটৰছৰ পৰা ভেকেন্সি কমাৰ্শিয়েল ভেহিকল ডিলাৰশিপ হয় ট্ৰাক আৰু বাসেছৰ কাৰণে ফিল্ড সেল এক্সিকিউটিভ আৰু ফ্ৰেছাৰ্ছও পাৰিব যদি 1 ইয়াৰ বা 5 বছৰৰ ভিতৰত যদি অভিজ্ঞতা আছে হিহঁতেও পাৰিব লোকেশন হল গুৱাহাটী আৰু গুৱাহাটীৰ সাৰাউন্ডিং মানে ওচৰবাজৰ যোনখন এৰিয়া আছে গুৱাহাটীৰ চন্দ্ৰপুৰ হওক বা সোনাপুৰ এইবোৰ এৰিয়াৰ গোটেইখিনি লোকেশনৰে কভাৰ কৰিব এটা চাকৰি কোৱালিফিকেশনৰ কথা যদি ক'বলৈ যাওঁ তেতিয়া হলে এটা চাকৰি যেটো ফিল্ড সেল এক্সিকিউটিভ বুলি আহিছে মিনিমাম আপোনালোকৰ এইচএস পাস বা গ্ৰেজুৱেচন এইটো হলে এপ্লাই কৰিব পাৰিব তো মেইল আইডি তলত দিয়া আছে মেইল আইডি দি এপ্লাই কৰি দিব পাৰে বা ফোন নম্বৰো দিয়া আছে 2 জুলাই ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি বাজাজ ফাইনান্স লিমিটেডৰ ভেকেন্সি আৰু ডিজিটেল প্ৰডাক্ট ফাইনান্সৰ ভেকেন্সি ডেপুটি মেনেজাৰ পোষ্টৰ কাৰণে ডিব্ৰুগড়ৰ পৰা আহিছে এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্স 26 এজ লিমিট দিয়া আছে পোষ্ট গ্ৰেজুৱেচন কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়া হলে অৰ্হতা আপোনাৰ পোষ্ট গ্ৰেজুৱেচন বা এমবিএ হলে হল আৰু কোটিখিনি পঢ়ি লব এইবোৰ স্যালাৰি বা সিটিসি এছ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে পাব সো আপোনালোকৰ গোটেইখিনি দিয়া আছে পঢ়ি লব পাৰে এজ লিমিট হওক বা কোৱালিফিকেশন গোটেইখিনি পঢ়ি যদি প্ৰফিচিয়েন্সি ইন কম্পিউটাৰ এপ্লিকেশন কম্পিউটাৰ যদি ভালদৰে জানে বা কেণ্ডিডেটজন ভালকে গোটেইখিনি কমিউনিকেশন স্কিলৰ লগতে গোটেইখিনি পাৰে মেইল কৰিব পাৰে খালি 3 জুলাই আগত এপ্লাই কৰিব বহুত ইউটিউব চেনেল দেখা পাইছো ইয়াৰ পৰা চেনেলৰ এডবোৰ কপি কৰিলে কিন্তু লাষ্ট ডেটটো নিদিয়ে লাষ্ট ডেটৰ পিছত যদি এপ্লাই কৰে কোম্পানী আপোনাৰ ব্লক কৰি দিব পিছলৈ যদি বেলেগ আৰু চাকৰি ওলাই হেটো কোম্পানীত এপ্লাই কৰিব নোৱাৰিব হেটো কাৰণে এইটো কথা সদায় মনত ৰাখি ভিডিঅটো চাব ইম্পৰ্টেন্ট পইণ্ট নে ভেকেন্সি ডাবৰ কোম্পানী যোনটো আপুনি থাম্বনেইলত দেখা পাইছে সেলছ ইনচাৰ্জ ৰোলৰ কাৰণে ভেকেন্সি মংগলদৈ লোকেশনৰ কাৰণে আৰু ডিটেইলছ তলত দিয়া আছে কি আপোনালোকৰ কোৱালিফিকেশন বা ৰিকুৱাৰমেন্ট খিনি লাগিব মেনেজ কৰিব লাগিব সেলছৰ যোনখিনি ডিস্ট্ৰিবিউশন থাকে সেইখিনি ষ্টকিজ মেনেজমেন্ট এফএমচিজি কাম কৰা যদি অভিজ্ঞতা আছে তেতিয়াও পাৰিব ওয়াৰ্কিং ইন গোৱালপাৰাত যদি কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্সটো দিয়াব এইটো বুজি নাপালো মংগলদৈত ভেকেন্সিটো ওলাইছে গোৱালপাৰাত তো চাই লব এইখিনি
কমফৰ্টেবল হ'বলৈ লাগিব ৰিলোকেশ্যন এজ এণ্ড হেন নিডেড মানে গোৱালপাৰাতো চাগে কাম থাকিব মংগলদৈতো চাগে কাম থাকিব সো সেকেন্ডাৰী সেলস ৰেসপন্সিবিলিটি খিনিও জানিব লাগিব ভালদৰে সো যাৰ যাৰ গোটেইখিনি আছে এলিজিবল হয় কোৱালিফিকেশনৰ যদি কথা বহুতে কমেন্ট কৰিব পাৰে কোৱালিফিকেশন গ্ৰেজুৱেচন যদি আছে পাৰিব লগতে এফএমসিত কাম কৰা অভিজ্ঞতাখিনি লাগিব তেতিয়াহে পাৰিব মেল আইডি তলত দি আছে 2 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে লুকিং ফৰ অনলি লোকেল ক্যান্ডিডেট মানে অসমৰ ক্যান্ডিডেট হলেহে পাৰিব বেলেগ জাগাৰ বা আন ষ্টেট ওয়েস্ট বেংগল বিহাৰ হলে নোৱাৰিব নেভিগেন্সি হলিডে এক্সিকিউটিভ আৰু গ্ৰাফিক্স ডিজাইনাৰ হলিডে এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন বা কিবা 12 পাছ লৈ লবা ফুডিলেও ফোন কৰি আৰু গ্ৰাফিক ডিজাইনাৰৰ কাৰণে 12 পাছ লগতে ডিপ্লোমা এখন হ'ব লাগিব গ্ৰাফিক ডিজাইনিংৰ কোৰ্স কৰা সো তলত গোটেইখিনি দিয়া আছে কন্টাক্ট নাম্বাৰ ইমেইল আইডি 1 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নেভিগেন্সি ফেকাল্টিৰ ভেকেন্সি মুকলি কৰা হৈছে আন্ডাৰ মেনশন সাবজেক্টৰ কাৰণে বায়োডাটা আৰু পাসপোৰ্ট সাইজ ফটোগ্ৰাফখন ইমেইলৰ থ্ৰু দিব পাৰে 5 জুলাই আগত কোৱালিফিকেশন আপোনালোকৰ লাগিব স্পেশাল এডুকেটৰৰ কাৰণে গ্ৰেজুৱেচন উইথ স্পেশাল এডুকেশন সো স্যালাৰি হ'বলৈ গৈ আছে নেগোশিয়েবল ভেকেন্সিত আপোনালোকৰ মুকলি কৰা হৈছে কেম্ব্ৰিজ পাব্লিক স্কুল জালুকবাৰী গুৱাহাটীৰ পৰা সো তলত কন্টাক্ট নাম্বাৰ খিনি দিয়া আছে যোগাযোগখিনি কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় মেইল আইডি টেলিফোন গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰিব পাৰে নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ ৰিকোয়াৰ্ড আছে সোলাৰ এক্সিকিউটিভৰ ভেকেন্সি যোনে মেনেজ কৰিব পাৰে আৰু এক্সিকিউট কৰিব পাৰে নতুন সোলাৰ এনাৰ্জি প্ৰজেক্টবোৰ আৰু এক্সপেৰিয়েন্স লাগিব প্লেনিং এক্সিকিউশন কমিশন অফ সোলাৰ পাৱাৰ সিস্টেম সো তলত মেইল আইডি দি আছে 4 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় লগতে কোৱালিফিকেশন আপোনালোকৰ আইটিআই ইলেক্ট্ৰিচিয়ান বা ডিপ্লোমা ইন ইলেক্ট্ৰিচিয়ান কৰা হল নেভিগেন্সি আপোনালোকৰ আহিছে শিক্ষকৰ ভেকেন্সি এখন স্কুলৰ পৰা আৰু উইজডম পাব্লিক স্কুল মিৰ্জাৰ পৰা আহিছে ক্লাস 6 টু ক্লাস 10 পঢ়াব লাগিব মেনেজমেন্ট স্কিলও থাকিব লাগিব আৰু এলিজিবল হ'বলৈ আপোনালোকৰ মাস্টাৰ্স কৰা হ'ব লাগিব ইন ইংলিশ অৰ্থাৎ এমএ ইন ইংলিশ কৰা হ'ব লাগিব লগতে বিএ থাকিব লাগিব সো যাৰ যাৰ বিএড খিনি আছে আৰু গোটেইখিনি কোৱালিফিকেশন আছে ফ্লুয়েন্সি আছে ইংলিশত স্পিক কৰিব পাৰে ইংলিশ সো মেইল আইডি কন্টাক্ট নাম্বাৰ গোটেইখিনি দিয়া আছে 2 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি অফিস এক্সিকিউটিভৰ ভেকেন্সি আৰু এইটো কাৰণে ফাইনান্সিয়েল সাৰ্ভিস গুৱাহাটীৰ পৰা আহিছে আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ এলিজিবল হ'বলৈ গ্ৰেজুৱেচন হ'ব লাগিব যিকোনো ডিসিপ্লিনত প্ৰেফাৰেন্স দিব যদি কমাৰ্চৰ পৰা গ্ৰেজুৱেচন কৰা হৈছে অৰ্থাৎ বিকম পাস বা এমকম পাস হলে হ'ব organized client friendly detail oriented professional to coordinate admin invoicing stockholder communication so ইখিনি কোৱালিফিকেশন গোটেইখিনি বিস্তৰ হৈছে NISM qualified candidate or বেছি প্ৰেফাৰেন্স তো দিয়া হ'ব সো যোনজন ইন্টাৰেস্টেড ক্যান্ডিডেট আছে তলত মেইল আইডি দিয়া আছে এপ্লাই কৰি দিব পাৰে 3 জুলাই ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি দা লাইটৰুমৰ পৰা আহিছে পল্টন যোনখন আপোনালোকৰ আছে লাইটৰুমৰ শোৰুম তাৰ পৰা আহিছে সেলস মেনেজাৰৰ ভেকেন্সি ফৰ কাটিং এজেছ সুইচ হোম অটোমেশন এইবোৰ গোটেইখিনি লিডাৰশিপ স্কিল কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন যাৰ যাৰ আছে এপ্লাই কৰিব পাৰে 4 জুলাই ভিতৰত সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব যাতে এনেকুৱা ভাল ভাল আপডেট পাই থাকে আৰু লাইক কৰি দিব নাপাহৰিব আৰু আপোনালোকে এটা কথা ক'ব যে ৰাতিবা ভিডিওবোৰ দিলে ভাল নে গধূলি দিলে ভাল হেনকৈ মই দিবলৈ চেষ্টা কৰিম আৰু আগলৈ কি ভেকেন্সি বিচাৰিছে কমেন্ট কৰি মোক জনাব আৰু বহুতে ইমেইল কৰে নিজৰ ৰিজিউমিখিনি ইমেইল নকৰিব মোৰ টিমে সেইখিনি গোটেইখিনি হ্যান্ডেল কৰে মোৰ লগত যদি কিবা কথা ক'বলৈ আছে ইনষ্টাগ্ৰামত মেছেজ দিব ইমেইল নকৰিব ইমেইলটো খালি জবৰ যোনবোৰ কোম্পানী আছে হিওতে খালি এডভাৰটাইজ কৰিবলৈ ইমেইলটো মনোৱা গৈছে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিলে ৰিপ্লাই পাই যাব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত